কি বিশ্বাস কি পৰা আহিছে মই নাজানো, কিন্তু এটা কথাই ক'ব বিচাৰোঁ, যীশুখ্ৰীষ্ট আপোনালোকক প্ৰেম কৰে। জিজাছ লাভছ ইউ। আৰু তেওঁ আপোনালোকৰ পাপৰ কাৰণে মৃত্যু কৰিলে। আৰু যদি লাষ্টত ইয়াত কৈছে 19 পদত শুনিব, মই কণ্টিনিউ পঢ়িম, কিয়নো জগতৰ সুদবিচাৰ কৰিবলৈ নহয়, কিন্তু জগতৰ তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈ একমাত্ৰ পুত্ৰক জগতলৈ পঠালে। জগতৰ পৰিত্ৰাণ পাবলৈ পঠালে। তেওঁক বিশ্বাস কৰাৰ জন সুদবিচাৰ কৰা নহয়, মানে যিবিলাকে যীশুখ্ৰীষ্টক বিশ্বাস কৰে তেওঁবিলাকক সুদবিচাৰ কৰা নহয়। কিয়নো তেওঁ একমাত্ৰ পুত্ৰৰ নামত বিশ্বাস কৰা নাই। আৰু সেইজন জগতৰ পোহৰ আহিল, কিন্তু মানুহবিলাক পোহৰটো আন্ধাৰৰ প্ৰেম কৰিলে। পোহৰ দেয়াৰ ইজ এ লাইট যীশুখ্ৰীষ্টৰ ওপৰত কৰিলে। কাৰণ কৰ্মমগ্ন, কিয়নো যিকোনোৱে কুকৰ্ম আচৰণ কৰে তেওঁ পোহৰত ঘৃণায়, আৰু তেওঁ কৰ্ম যি দূষিত হয় সেই নিমিত্তে তেওঁ পোহৰৰ পৰা আন্ধাৰলৈ নাহে। কিন্তু যিজনে সত্য কৰ্ম কৰে তেওঁ কৰ্ম ঈশ্বৰৰ পৰা হয়, সেই প্ৰকাশিত পাবলৈ তেওঁ পোহৰৰ ওচৰলৈ আহিল। আৰু লাষ্ট থেছালনিকা, প্ৰথম থেছালনিকা 1:4 চাওঁ। আমি কিয়নো উই হেভ ফেথ, খ্ৰীষ্টিয়ান কিহৰ কাৰণে আমিনো ফেথ আছে। ইয়াত কি ক'ব বিচাৰে, যিবিলাকে যীশুখ্ৰীষ্টক বিশ্বাস কৰিছে, তেওঁলোকে মৰি গ'লেও তেওঁলোকে আত্মাটো হেৰাই নাযায়। আজি মই ইয়াত আছো, আধা ঘণ্টা পিছত যদি মই মৰিও যাওঁ, যদি মই প্ৰকৃততে অনন্ত জীৱন পাইছো, মোৰ কি হ'ব? মই যেতিয়া যীশুখ্ৰীষ্ট আকাশত আহিব তেতিয়া মই উঠি যাম। আৰু যিবিলাকে জীৱিত থাকিব, জীৱিত মানে আমাৰ মাজত যিবিলাকে যীশুক পাইছে, যিবিলাকে যীশুখ্ৰীষ্ট গ্ৰহণ কৰিছে, নতুন জন্ম পাইছে, those who are born again, অকল খ্ৰীষ্টিয়ানী নহয় হা, those who are really born again, যিবিলাকে প্ৰকৃততে যীশুখ্ৰীষ্টক পাইছে তেওঁলোকে উৰি যাব। আপোনালোকে চিন্তা কৰকচোন, এটা আপোনালোকে ফ্লাইটত আছে, এখন ফ্লাইটত আপোনালোকে ক'ৰবাত দিল্লীলৈ গৈ আছে বা গুৱাহাটীলৈ গৈ আছে, কোকৰাঝাৰ পৰা আপোনালোকে গুৱাহাটীৰ ফ্লাইটত বাছতে গৈ আছে। সেই ড্ৰাইভাৰজন যদি বিশ্বাসী হয়, ঈশ্বৰ অহাৰ দিনাখন সেই বাছত থকা মানুহবিলাকৰ অৱস্থা কি হ'ব? সেই ড্ৰাইভাৰজন যদি বিশ্বাসী হয়, যীশুক পোৱা যদি ব্যক্তি হয়, আৰু বাছখনত নামিলে 50জন মানুহ থাকিব, আৰু সেই ড্ৰাইভাৰজন যীশুক পোৱা ব্যক্তি হয়, নতুন জন্ম পোৱা ব্যক্তি হয়, আৰু ঈশ্বৰ আহি গ'ল, ড্ৰাইভাৰটোতো উঠি গুচি গ'ল, বাছত থকা মানুহবিলাকৰ অৱস্থা কি হ'ব? চিন্তা কৰকচোন, কি হ'ব? ক'ৰবাত এক্সিডেণ্ট হ'ব, আৰু তাত থকা মানুহবিলাকৰ গোটেইখিনি মৃত্যু হ'ব। কিন্তু আমি এজ এ বৰ্ন এগেইন খ্ৰীষ্টিয়ানছ, যেতিয়া যীশুখ্ৰীষ্ট আহিব আমি উঠি যাম, আমি উৰি যাম। কোনবিলাকে উঠি যাব? যিবিলাকৰ মৃত্যু হ'ল। আৰু কোনবিলাকে উৰি যাব? যিবিলাকে জীৱিত থাকিব। কি আপোনালোকে প্ৰিপেয়াৰ হৈছেনে? কি আপোনালোকে যীশুক লগ পাইছেনে? আপোনালোকে ঈশ্বৰক লগ পাবলৈ, যীশুখ্ৰীষ্টক লগ পাবলৈ বা উৰিবলৈ ৰেডি আছেনে? খ্ৰীষ্টমাছ বৰদিন চেলিব্ৰেশ্যন নহয়, বৰদিন হৈছে জীৱন। সেই বৰদিন আমাৰ সকলো দিনে থাকিব লাগে, সদায় থাকিব লাগে, সকলো দিন আৰু সদায় থাকিব লাগে। আশা কৰোঁ যেতিয়া আমি ঈশ্বৰক লগ পাম, ইয়াত থকা সকলোকে যীশুখ্ৰীষ্টক লগ পাম। চিন্তা কৰক, আপোনালোকৰ আগত যিবিলাকৰ মৃত্যু হ'ল, যীশুক পাই যিবিলাকৰ মৃত্যু হ'ল, এদিন তেওঁক আপোনালোকে তাক লগ পাব। কি আশ্চৰ্য ঘটনা, চিন্তা কৰকচোন। তেওঁক ক'ব, এইজন মোৰ দেউতা, এইজন মোৰ কাকা, এইজন মোৰ খুৰা, এইজন মোৰ ভিনী, মোৰ পেহা। কিছুমানৰ বয়ফ্ৰেণ্ডো মৰি গ'ল, কিছুমানৰ গাৰ্লফ্ৰেণ্ডো মৰি গ'ল।
এইটোতো মোৰ আগৰ এক্স আছিলে ক'ব কিন্তু সেই মানুহৰ যিটো ফিলিং সেই ফিলিংটো তাত নাথাকিব কিন্তু আপুনি আৰু মই যেতিয়া তাত থাকিম যেতিয়া ঈশ্বৰৰ ওচৰত থাকিম ইজন সিজনে চিনি পাম দিছ ইজ অল এবাউট খ্ৰীষ্টমাছ সেইকাৰণে বাইবেলে কৈছে কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে কাক প্ৰেম কৰিলে আমাক আপোনাক আৰু মোক জগতত থকা সকলোকে অকল খ্ৰীষ্টিয়ানকে নহয় জগতত থকা সকলোকে ইমান প্ৰেম কৰিলে যিবিলাকে তেওঁ বিশ্বাস কৰে কি আপুনি যীশু খ্ৰীষ্টক বিশ্বাস কৰিছেনে আপুনি কি যীশু খ্ৰীষ্টক গ্ৰহণ কৰিছেনে কি আপুনি যীশু খ্ৰীষ্টক পাৰ্চনেলি জানেনে যদি নাজানে দিছ ইজ আ ৰাইট টাইম ফৰ ইউ অল থেংক ইউ